নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ॐ नमो भगवते वासुदेवाय। কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাক মহন্ত্ৰ বলিয়া জানা নিশ্চয়। ভকতিৰ মহিমা। ভকতি আৰু মুকুতি কোন শ্ৰেষ্ঠ পদ? ৰামে বেশুনা ভকতিৰ মহিমা সকল। নালাগে বিলম্ব অতি শীঘ্ৰে সাধে ফল। কপিল বচনে মাৰলৈ প্ৰমাণ। কহিলন্ত কপিলে মাতিৰ বিদ্যমান। আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তিযত। অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ক। সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়ক এৰিয়া বিষ্ণুত ৰতি কৰে। নকৰে কামনা ভকতিকতে জিয়ান। তাকে বুলি ভাগৱতী ভকতি প্ৰধান। কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম। মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। বিষ্ণু বুদ্ধি কৰি শিৰে নমে মস্তক। নিমাইলা তুলসী জ্ঞান লয় না শিকাই। বিষ্ণুৰ বেদ মাত্ৰ আশ্ৰাদে
পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাই কজাই এহি মতে মিন্দিয়ৰ বৃত্তি সমুদায় বিষ্ণুতে সে পৱৰ্তে অযত্নে যে বেজানা মনে একো বিষয় নকৰে কামনা তেবে আৰু তাহাৰ মহিমা কৈবোৰ কি ক পাইলে কপসাদ যিটো মুখ্যটো অধিক যদ্যপি মুকুতি পদ সুখৰো পহয় তথাপি ভকতি শ্ৰেষ্ঠ কহিল নিশ্চয় সেৱাৰ আনন্দ সুখ মুকুতি নাই মুকুতিৰ সুখ ৰস ভকতিতে পাই যেন সকৰা খণ্ড ভুনি যে যিটো জনে তাৰ যেন মতে চাদ শিষিজনে জানে সেই মতে মুখ্যৰ মূৰ্তি হৰিদেৱ তাতে সেবে কত সন্ত যিটো কৰে সেৱ এতেকে ভকতি শ্ৰেষ্ঠ মুকুতি কৰি নহিয়ান সুখ আৰু ভকতি সৰি কহিল ভকতিৰ উত্তম লক্ষণ মুকুতিৰ অৰ্থে ভিন্ন নালাগে যতন মিলিবে মুকুতি ভকতিৰ প্ৰসাদত লিংগ দেহ দহিবে জ্ঞান পথমত যেন প্ৰাণী অন্ন প্ৰাণ ভুনি যে যত উদৰৰ বহনি জীৰ্ণ কৰয় সমস্ত ভকতিও সেই মতে লিংগ জীৰ্ণ কৰে বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে জানি ধৰা ভকতিতে জীয়ান কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম যে ভকতিৰ মহিমা ঈশ্বৰ কৃষ্ণত আশ্ৰয় ল'লে তেখেতৰ নাম স্মৰণ কৰাৰ লগে লগে আন দেহক অৰ্চন বন্দন নকৰাকৈ তেতিয়া শীঘ্ৰে ফল ধৰে ইয়াৰ প্ৰমাণ
কপিল ঈশ্বৰে মাতৃ দেৱহতীক প্ৰমাণ কৰিছে যে মনুষ্যৰ যিবিলাক ইন্দ্ৰিয়ৰ যিবিলাক বৃত্তি এইবিলাক বিষয় বাসনাবিলাক এৰি সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ তেখেতৰ নাম আমি স্মৰণ কৰিব লাগে আৰু কোনো বিষয়ক আমি কামনা কৰিব নালাগে কেৱল ঈশ্বৰ কৃষ্ণৰ নাম গুণতেই সৰ্বক্ষণে আমি ৰতি থাকিব লাগে তাক কৈছে ভাগৱতীৰ ভগতি যে কৃষ্ণৰ নাম গুণ আমাক কাণখন কেলৈ দিছে ঈশ্বৰ কৃষ্ণৰ নাম গুণ শুনিবলৈ দিছে আৰু মুখেৰে কৃষ্ণৰ নাম আমি ল'বলৈ দিছে আৰু মনেৰে কৃষ্ণৰ চৰণ পদ্ম স্মৰণ কৰিব লাগে আৰু হস্তেৰে কৃষ্ণৰ যিবিলাক গৃহস্থ ধৰ্মৰ নিত্য নৈমিত্তিক যিবিলাক কৰ্ম সেই কৰ্ম কৰিব লাগে আমাৰ চকুৰে ভকত বৈষ্ণৱক বিষ্ণুৰ জ্ঞানেৰে আমি দৰ্শন কৰিব লাগে তেতিয়া চকুৰ সাৰ্থকতা হয় আৰু আমাৰ শিৰটো কেলৈ দিছে এইটো মস্তকত এনে ভাৰ লৈ থাকিবলৈ দিয়া নাই যে বিষ্ণু ভকতক আমি শিৰে আমি নমস্কাৰ কৰিব লাগে তেতিয়াহে মস্তকৰ সাৰ্থকতা হয় ঈশ্বৰ জ্ঞানেৰে আমাৰ নাসিকাই কৃষ্ণৰ চৰণ পদ্মৰ তুলসীৰ ঘ্ৰাণ এই নাকটোৱে ল'লে তেতিয়াহে আমাৰ জীৱন সামফল হয় বিষ্ণুৰ নৈবেদ্য আমি জিভাৰে আমি গ্ৰহণ কৰিব লাগে আমাৰ চৰণ কেলৈ দিছে এনে ঘৰ কাম বন কৰি থাকি খাই বৈ ব্যৱসায় বাণিজ্য কৰিবলৈ দিয়া নাই বিষ্ণু বৈষ্ণৱৰ ঠাইত গৈ গৰাকীৰ নাম গুণ আমি শুনিব লাগিব ক'ব লাগিব মাতিব লাগিব সেইকাৰণেহে আমাক এই চৰণ দুখন দিছে আৰু এনেকেই আমাৰ যিবিলাক শৰীৰৰ ইন্দ্ৰিয়ৰ বৃত্তি আছে এই সকলোবিলাক ঈশ্বৰ কৰ্মত আমি সদায় লগাব লাগে অভ্যাস কৰিব লাগে বিষয় বাসনা মনেৰে আন একো কামনা কৰিব নালাগে ঈশ্বৰ কৃষ্ণৰ ৰতি থাকিলে সেয়া হৈছে মুখ্যটো অধিক ফল ধৰে যে সেইকাৰণে মুক্তিতকৈ হৈছে ভকতিৰ হৈছে শ্ৰেষ্ঠ মুকুতিত কোনো সেৱাৰ সুখ নাই আনন্দ নাই যে ভকতি কৰিলেই তাৰ মুকুতিৰ সুখ মিলে যেনেকৈ শৰ্কৰা খণ্ড যি লোকে খায় অমৃত সি খোৱা লোকেহে তাৰ স্বাদ পায় আনে কোনেও নাজানিব ঠিক ঈশ্বৰ কৃষ্ণৰ তেখেতৰ মূৰ্তি মনোহৰ তেখেতত আশ্ৰয় হ'লে তেখেতৰ নাম স্মৰণ কৰিলে তেখেত ব্যক্ত হয় সেইকাৰণে ভকতিৰ মুক্তিতকৈ সৰ্বপ্ৰধান তেখেত মুক্তি ভকতি হৈছে শ্ৰেষ্ঠ হয় যে সুখ ভকতিৰ সমান মুক্তি কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে ভক্তি কৰিলেই মুক্তি আহি উপস্থিত হয় ভক্তি কৰিলে কি হয় যে লিংগ দেহ আৰু অজ্ঞান প্ৰথমতে নাইকিয়া হয় যেনে লোকসকলে যেনে অন্নপান খালে হজম হৈছে নে নাই কোনেওতো ইয়াক বিচাৰ নকৰে ঠিক তেনেকেই শৰীৰৰ বহনীয়ে সকলো জিন কৰায় ঠিক তেনেকৈ ভক্তি কৰিলে শৰীৰৰ লিংগদেহ সকলো জীৰ্ণ কৰে আৰু জীৱন্ত অৱস্থাত মুক্ত পায় স্বৰ্গ নৰকৰ যিটো পৰম মুকুতি তিনি এক তুল্য যাৰ হৰিৰ ভকতি নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে মনুষ্য জন্মৰ লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ হৰিৰ কীৰ্তন কৰি মহাসুখে
হোৱে ভকতিৰ পাত্ৰ এনে মাধ্যমে আগবাঢ়িলে সকলো মনুষ্য লোকৰ উত্তম হয়। আমি ইমানতে সবাৰ চৰণ সেৱা যেন আজি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।